যুঁজ এখন হ'ব শ্লোগানেৰে ২৬ৰ নিৰ্বাচনলৈ সাজু টিম গৌৰৱ গগৈ। বিটিচিৰ নিৰ্বাচনক ছেমিফাইনেল হিচাপে লৈ প্ৰথমটো এছাইনমেণ্টত নামিছে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ। পিছে গৌৰৱৰ নেতৃত্বত অসম কংগ্ৰেছ সফল হ'বনে? গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল বুলিয়েই কংগ্ৰেছৰ বিজয় ৰথৰ চকা ঘূৰিবনে? এই প্ৰশ্নবিলাকক লৈ চৰ্চা চলি থকাৰ মাজতে এসময়ত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হোৱা তথা এতিয়া না কংগ্ৰেছী না বিজেপি একোৱেই হ'ব নোৱাৰা বিধায়ক কমলেক্ষদে পুৰকায়স্থৰ গৌৰৱ গগৈক উদ্দেশ্যি কৈছে, অফিচিয়েল টাইম ৰাজনীতি কৰা গৌৰৱ গগৈয়ে উদ্ধাৰ কৰিব নোৱাৰে কংগ্ৰেছক। 10টা-5টা নেতাগিৰি কৰিলে নহ'ব আৰু ৰাতিপুৱা 10টাৰ পৰা বিকাল 5টালৈ। কাৰণ মই কৈছোঁ আৰু যি সময় আমাৰ মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে 3টা-4টা মানে 16-17 ঘণ্টা কেতিয়াবা ৰেষ্ট লয় মই দেখা নাই আৰু মানুহজনে ৰেষ্ট দেখা নাই। এই সময়ত 10টা-5টা ৰাজনীতি কৰিলে হ'ব নেকি? এইটো অফিচিয়েল টাইম আৰু অফিচিয়েল টাইম 10টা-5টা অফিচিয়েল টাইম আৰু তো অফিচিয়েল টাইমত ৰাজনীতি কৰিলে এইবিলাকতো আমাৰ অফিচিয়েল টাইম আৰু। পিছে গৌৰৱ গগৈয়ে সঁচাই কমলেক্ষদে পুৰকায়স্থই কোৱাৰ নিচিনাকৈ অফিচিয়েল টাইম ৰাজনীতি কৰে নেকি? কমলেক্ষদে পুৰকায়স্থই এইবাৰ উদাহৰণেৰে বুজাই দি পুনৰ ক'লে, মই অন ৰেকৰ্ড কৈছোঁ আপোনাক, গৌৰৱ গগৈ ডাঙৰীয়া মই ৰেকৰ্ড কৈছোঁ। তেওঁ শিলচৰলৈ গৈছিল, তেতিয়া মই ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ। মই হোটেললৈ গ'লোঁ, মই 5-6টা বাজিছে। তেওঁ ক'লোঁ যে বহুতখিনি মানুহ আহিছে, অকণমান লগ ধৰি লওক। তেওঁ ক'লে যে নাই মোৰ শৰীৰটো ভাল লগা নাই, মই এতিয়া কথা নাপাতোঁ। এই যিবোৰ মেণ্টেলিটি এই যিটো মানে চিন্তা 24 আৱাৰ্ছ কাম কৰিব লাগিব, 10টা 11টা 12টা এইবিলাক চিন্তা কৰি লাভ নাই আৰু। অন্যহাতে দীঘলীয়া সময় শাসনৰ গাদীত থকা দলটোৰ এতিয়া এই দুৰ্দশা কিয় হ'ল? কিয় সনাতন ধৰ্মৰ বিপৰীতে ইছলাম ধৰ্মৰহে এতিয়া প্ৰিয় দল হৈ পৰিছে কংগ্ৰেছ? তাৰ ব্যাখ্যা আগবঢ়াই কমলেক্ষই কৈছে, মুছলিমৰ কিবা হ'লেই কংগ্ৰেছ কেৱল মুছলিমৰ পক্ষত যায়, কিন্তু হিন্দুৰ কিবা সমস্যা হ'লে তেওঁলোকৰ পক্ষত নাথাকে কংগ্ৰেছ দল। কংগ্ৰেছ সদায় কিবা ইছ্যুত মুছলিম ফেভাৰত লগে লগে ষ্টেটমেণ্ট দি দিয়ে, কিন্তু হিন্দু মানুহৰ চেণ্টিমেণ্টৰ আঘাত কৰি কেনে বাৰ সিহঁতে ষ্টেটমেণ্ট দিছে। বাৰ এনেকুৱা সুপ্ৰিম কোৰ্টত গৈছে, হাইকোৰ্টত গৈছে, বিভিন্নভাৱে মেমৰ নাম দিছে, বিভিন্নভাৱে হিন্দুৰ এগেইনষ্টত গুচি কেনে এইবোৰো কাম কৰিছে। সেইখিনি কথাখিনি বেয়া পায় আৰু এই কথাখিনি কিন্তু ভোটত ৰিফ্লেক্ট হয়। 60 ইয়াৰ্ছ হৈছে, কিন্তু এই সময়খিনিত সিহঁতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব পৰা নাই। বাৰ কংগ্ৰেছৰ মজিয়াত মই কৈছোঁ আৰু যে আপোনালোকে এনেকুৱা ৰাজনীতি নকৰিব এইটো কাৰণে নকৰিব যে হিন্দু মানুহৰ আৱেগ লৈ আপোনালোকে ৰাজনীতি নকৰিব। আজিৰ দিনত আমি দেখিছোঁ যে কংগ্ৰেছে সদায় হিন্দু মানুহৰ আৱেগ লৈ ৰাজনীতি কৰে। এটাই এজেণ্ডা, মাইনৰিটি মানুহখিনিক আমি কেনেকৈ আমি খুচি ৰাখিব পাৰি, সিহঁতক যাতে সন্তুষ্ট কৰিব ৰাখিব পাৰি। মুঠতে এতিয়াও বিজেপিৰ চোলা পিন্ধিব নোৱাৰা বিধায়ক কমলেক্ষদে পুৰকায়স্থ এজন বেছি হিন্দুত্ববাদী বিধায়কতকৈও যে ওপৰত তেওঁৰ এই কথা বতৰাবিলাকেই স্পষ্ট কৰি দিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।